নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণ হোৱাটো একেবাৰেই নিশ্চিত আৰু যদিহে কোনো কামত বাধা পাই আছে তেনেহ'লে সেই কামতো সফলতা পাব, কিন্তু সেই কাম আপোনাৰ সৎ আৰু উচিত হ'ব লাগিব। উপায়টো শুক্ৰবাৰে সন্ধিয়াৰ পিছত কৰিব, মানে বেলি ডুবাৰ পিছত কৰিব। গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ল'ব। থাপনাত বা য'ত আপুনি চাকি দিয়ে সেই চাকিগছ জ্বলাব। বেলেগ নতুনকৈ চাকি জ্বলাব নালাগে। পূজাঘৰত যি চাকি দিয়ে সেই গছ চাকি জ্বলোৱাৰ পিছত আপুনি আপোনাৰ সোঁ হাতৰ তলুৱাত অলপমান পানী ল'ব নপৰাকৈ। হাতৰ তলুৱাৰ পানীখিনি মুখৰ সন্মুখত ধৰি ৰাখিয়েই আপুনি ক'ব, নৱগ্ৰহক উদ্দেশ্য কৰি ক'ব যে আপোনাৰ এই কামটো হোৱা নাই, বহুত চেষ্টা কৰিছে তথাপিতো হোৱা নাই, অপৰাধ দায় দোষ ক্ষমা কৰি এই কামটো যেন শীঘ্ৰেই হোৱাই দিয়ে, তেনেকৈ ক'ব। আৰু তাৰ কাৰণে আপুনি ক'ব যে আপুনি যিটো খাদ্য খাই ভাল পায় বেছিকৈ, মানে আপুনি ছাপ'জ কোনোবা এটা বিশেষ ফল খাই ভাল পায় বা কোনোবা এটা বিশেষ খোৱা বস্তু আপুনি ভাল পায়, যিটো আপুনি দেখিলে আপোনাৰ খাবলৈ মন যায়, তেনেকুৱা এটা খোৱা বস্তু আপুনি এৰিছোঁ বুলি ক'ব যে আজিৰ পৰা মই নাখাওঁ যেতিয়ালৈকে মোৰ এই কামটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে। এনেকৈ আপুনি নৱগ্ৰহক উদ্দেশ্য কৰি সংকল্প কৰিব। তাৰপিছত সেই পানীখিনি হাতৰ তলুৱাৰ আপুনি থাপনাৰ কাষতেই ভগৱানৰ চৰণত কোনো এঠাইত ঢালি দিব লাহেকৈ। তাৰপিছত আৰু আপুনি একো কৰিব নালাগে, কিন্তু আপুনি যেতিয়ালৈকে আপোনাৰ সেই ইচ্ছাটো পূৰণ নহয় তেতিয়ালৈকে সেই বিশেষ খোৱা বস্তুবিধ, যিবিধ আপুনি নাখাওঁ বুলি সংকল্প কৰিছে, সেই বস্তুটো কিন্তু ভুলতো নাখাব। এনেকৈ কৰিব, চাব কিদৰে আপোনাৰ মনৰ ইচ্ছাটো শীঘ্ৰেই পূৰণ হ'ব নিশ্চয়। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।